আজি মোৰ শীৰ্ষক কবিতা এখনি ছবি আৰু কিছু কথা। বহুদিনৰ মূৰত এয়া হাতত তুলি লৈছো সৌন্দৰ্য ৰঙীন তুলিকা। শান্তিৰ সাকুৰে পাৰ হৈ আহিছো ব্যস্ততাৰ পৃথিৱীৰ। বহুদিনৰ মূৰত আকৌ এয়া তোমাৰ মুখত ছটিয়াই দিছো অনাবিল প্ৰশান্তি। এয়া এটি জীয়া সপোন আনি দিছো তোমাৰ নীলিম দুচকু। কি ৰঙেৰে বোলাও তোমাৰ ওঠৰ হাঁহি, সেউজীয়া বেঙুনীয়া নে হেঙুল হাইতল বুলিয়া। আকুনে হাঁহি নামৰ এই জলতৰংগ তৰংগ তৰংগ তৰংগ। সপোনৰ দুৱাৰ খুলি অন্ধকাৰ কোঠৰীত 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 প্ৰতিস্থাপন কৰোঁ তোমাৰ কাল্পনিক ছবি 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 ছবি। কি তুলিকাৰে বোলাও তোমাৰ বুকুত উপত্যকা উপত্যকা উপত্যকা। কোনটো সপোন গজি দিওঁ তোমাৰ কেঁচা কলিজা কলিজা। কোনবোৰ পোচাক তুলি দিওঁ তোমাৰ শৰীৰত। তেজ ৰঙানে আকাশী ৰঙৰ নীলা শুভ্ৰতা। তুমিতো চিৰ সুন্দৰ চিৰ মোহনীয়া। থেংক ইউ। কবিতা শ্ৰী সঞ্জয় দাস, পাঠ কৰি শুনালে শ্ৰী সঞ্জয় দাসে। বন্ধু বান্ধৱীসকল, মোৰ কবিতাটো শুনি কেনে পালে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।